ধুবুৰীৰ দলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ Happy birthday! Happy birthday! Happy birthday! Happy birthday to you! Happy birthday to you! আজি অফিস ছুটি হোৱাৰ পিছত তই মোলৈ এটা ফোন কৰিবিচোন কিয় দুয়ো এফালে যাম কলৈ গম পাবি নহয় সময়ত কিয় সেইটো যদি কৈয়ে দিওঁ কথাটো দেখোন সাৰপ্ৰাইজ হৈয়ে নাথাকিব কেনেকুৱা লাগিছে ধুনীয়া নেহাক ভাল লাগিবনে কি হ'ল একো নকলি যে তই মানে এইটো নেহাৰ বাবেহে লৈছিলি নহ'লে কি মই তোৰ বাবে ল'ম আজি নেহাৰ বাৰ্থডে যোৱা দুদিন ধৰি ভাবি আছো তাইক মই কি গিফ্ট দিম কালি ৰাতি হঠাৎ মনত পৰিল তাইক দেখোন মই ৰিং এটাকে গিফ্ট দিব পাৰোঁ ইণ্টাৰেষ্টিং কথাটো কি জানো তাইক মই এতিয়ালৈকে উইচ কৰা নাই তাই ভাবিছে চাগে মই পাহৰিছোঁ কিন্তু মই পাহৰা নাই এটা ছাৰপ্ৰাইজ দিম সাংঘাতিক ছাৰপ্ৰাইজ ঐ তই একো নকলি যে কি ক'ম প্লেনটো ঠিকে আছে ঠিকে আছে অকল ঠিকে আছে মোৰ কাম হ'ল নহয় মোক এতিয়া নমাই দিবি অফিচৰ সন্মুখত তয়ো যাব লাগিব মই নাযাওঁ কিয় তইতো মোক ৰিংটো চাবলৈহে আনিছিলি অকল ৰিংটো চাই দিবলৈকে নহয় তয়ো যাব লাগিব মোৰ লগত মোৰ কাম আছে যেতিয়াই লগ ধৰোঁ তোৰ মুখত সদায় একেই উত্তৰ তোৰনো সদায় কি কাম থাকে শুন মই এটা প্ৰাইভেট কোম্পানীত জব কৰোঁ কোম্পানীটো মোৰ নিজৰ নহয় নহয় জবটো ময়ো কৰোঁ মোৰ অফিচ পালোহি ৰাখ
খোলাখুলিকৈ ক নেহাৰ লগত সম্পৰ্কটো আগবঢ়াব বিচৰা দেখি তই বেয়া পাইছ বেয়া কিয় পাম ভাল লাগিছে আচলতে সেই সময়খিনি তহঁতৰ বাবে একান্ত ব্যক্তিগত সময় মই গৈ তহঁতক আমনি কৰিব বিচৰা নাই সুখী হ হ'ল মনটো শান্ত হ'লনে তোৰ এনেকৈ মুড বেয়া কৰিবলৈ তাৰ লগত গৈছিলি তাই আকৌ মোকো নকয় কিজানি মই মানা কৰোঁ শুন কেতিয়াবা যদি তোক মই মানাও কৰিছোঁ তোৰ ভালৰ কাৰণে কৰিছোঁ কাৰণ মই নিবিচাৰোঁ তই এনেকৈ কষ্ট পা উপজাচি কাৰোবাৰ পৰা মৰম আদায় কৰ আৰে তোক মই কিমান কম তাৰ প্ৰতি তোৰ যিমানখিনি আন্তৰিকতা আছে তাৰ আধাৰখিনিও নাই তাৰ সি কেৱল তোক ফ্ৰেণ্ড বুলি ভাবে অনলি ফ্ৰেণ্ড তাৰ বাহিৰে একো নহয় শুন এইবাৰে লাষ্ট কিন্তু ইয়াৰ পাছত যদি তই এনেকুৱা কৰ তোৰ লগত মই ৰিলেশ্যনে নাৰাখোঁ মোৰ লগতহে কিয় এনেকুৱা হয় কাৰণ তই প্ৰেক্টিকেল নহয় ক আৰু ক যিমান গালি পাৰ পাৰ তোক গালি পাৰি মনত ফূৰ্তি পাওঁ বুলি নাভাবিবি নৈ তোক টানকৈ ক'বলৈ মোৰো বেয়া লাগে কিন্তু বাৰে বাৰে বুজোৱাৰ পাছতো তই যেতিয়া একেটা ভুলকে কৰি থাক মোৰ ক'ব নোৱাৰাকৈ খংটো উঠি আহে মোৰ ঠাইত তই হোৱা হ'লে তয়ো চাগে সেই একেখিনিয়ে কৰিলিহেঁতেন কেতিয়াও নকৰোঁ কিছুমান কথা ক'বলৈহে সহজ কৰিবলৈও টান নহয় যদি তই কথাবোৰ প্ৰেক্টিকেলি ভাব মনটো দৃঢ় কৰিব পাৰ অ' মা মই অকণমান বজাৰৰ পৰা আহোঁ কি আনগৈ পনীৰ অথনি মই ফ্ৰিজটো খোলোতেহে দেখিছোঁ শেষ হ'ল যে কাইলৈ আনিলেও হ'ব সমবায়ৰ গাড়ীখন এই সময়তে আহে গতিকে এতিয়া গ'লে অলপ ফ্ৰেছ পনীৰ পাম বাহানা বনাব নালাগে খোলা খুলিকৈ ক সন্ধিয়া এপাক ওলাই নগ'লে মনটো ভাল নালাগে ৰাতি ফুৰাৰ এইখন ঘৰত কিবা ভূত লাগিছে এজনীতো এতিয়ালৈকে ওলোৱাহিয়ে নাই নৈ অহাই নাই নেকি এতিয়ালৈকে অকল ৰুমটোতে সোমাই থাকিলে নহয় বাকীবোৰৰ খবৰ খাতি ৰাখিবি হ'ব দিয়া তুমিনো ফোন এটা কৰি নোচোৱা কিয় ফোন কৰিয়ে আছো ছুইচ অফ চিন্তাই হৈছে মানে তুমি বেছিকৈয়ে চিন্তা কৰিছা নেকি তাই কিবা সৰু ছোৱালী নেকি বাৰ্থডে বুলি লগৰ ছোৱালীৰ লগত ক'ৰবালৈ গ'লে জনাব লাগে তাইক জানো কেতিয়াবা কিবা কামত বাধা দিছো আৰু ফোনটো কিয় অফ কৰি থ'ব লাগে হ'ব দিয়া তাই লগৰ ছোৱালীজনীলৈকে ফোন এটা কৰাচোন তাকেই অথনিৰ পৰা বিচাৰি আছো পাইছো ঠিক আছে দিয়া মই গৈ থাকোঁ হ'ব ফোনটো ৰিচিভ কৰা নাই যে বিয়াখন পাতিব পাৰিলেই মই মোৰ সপোনৰ প্ৰজেক্টটো আৰম্ভ কৰিব পাৰিম সেই মাটিখিনি এতিয়া 1 টকা খৰচ নকৰাকৈ সেই মাটিখিনিৰ মালিক হ'ব পাৰিম মই দুবনিৰ দনি চাপাৰি দুবনিৰ দনি চাপাৰি হেল্ল' মই আইতাই কৈছো সাক্ষী আইতা নৈ আছে নেকি অঁ আছে কওকচোন আইতা ক'ত আছা তোমালোক আমাৰ ঘৰতে ফোনটো ৰিচিভ কৰা নাই যে নৈয়ে তাই চাগে ফোনটো অফ হৈ থকা গমেই নাপায় মই দিওঁগৈ ৰ'ব হ'ব নালাগে ক'ত আছে জানিবলৈহে ফোনটো কৰিলোঁ বেছি সময় নাৰাখিবা দেই সোনকালে আহিবলৈ ক'বা ঠিক আছে আইতা অঁ ৰাখিছোঁ এতিয়া নৈ আইতাই ফোন কৰিছিলে তই ফোনটো কিয় অফ কৰি থ এইটো কিন্তু তোৰ বেয়া স্বভাৱ কুণালে আকৌ ফোন কৰে বুলি মই ফোনটো অফ কৰি থৈছোঁ আজি নহ'লে ইয়াতে থাক এনেও ঘৰলৈ গৈ তই ৰুমৰ ভিতৰতে সোমাই টেনশ্যনহে লৈ থাকিবি বাৰ্থডে দিনা ঘৰত নাথাকিলে বৰ্তাই বেয়া পাব আহোঁ দে
আপোনাক কিবা কৈছে নেকি? নাই নাই, তেওঁলোকে মোক একো কোৱা নাই। কিবা যদি কয় মোক ক'ব, তাৰ ব্যৱস্থা মই কৰিম। আচ্ছা, এই মাটিখিনিৰ কিবা গণ্ডগোল আছে নেকি? মই জনাততো নাই। সেই মাটিখিনিতো চাগে বৰদেউতাকটোৰ নামতেই আছে। আগতে আছিলে, কিন্তু এতিয়া সকলোবোৰ নৈ নামত দি দিছে। তেনেহ'লে চিন্তাৰ একো কাৰণেই নাই। বিয়াখন পাতিব পাৰিলেই মই মোৰ সপোনৰ প্ৰজেক্টটো আৰম্ভ কৰিব পাৰিম সেই মাটিখিনি। তেনেহ'লে বিয়াখন হ'বই। ঐ, তাৰমানে তই সম্পত্তিৰ আশাত নৈক বিয়া কৰাবলৈ ওলাইছিলি, হা? আৰু আপোনাক ইমান নিজ মানসিকতাৰ মানুহ বুলি মই ভবা নাছিলোঁ। চিনি পোৱা নাই মোক নহয়? কৰ্ণেল হয় মই, ডিফেন্সত থাকি অহা মানুহ, কাকো সোধাই নেৰিম। কি কৰিবি? কি কৰিবি তই? কি কৰিবি? বহুত সুযোগ দিলো তোক। ৩-৪বাৰ মানুহ পঠাইছিলো সেই মাটিখিনি কিনিবলৈ, কিন্তু তই বাৰে বাৰে ঘূৰাই পঠিয়ালি। তাৰ মানে সেই মানুহখিনিক তই পঠিয়াইছিলি ন? ভাবিছিলো প্ৰয়োজনতকৈ বেছি টকা দি হ'লেও সেই মাটিখিনি মই কিনিম, কিন্তু যি হ'ল ভালেই হ'ল। এতিয়া ১ টকা খৰচ নকৰাকৈ সেই মাটিখিনিৰ মালিক হ'ব পাৰিম মই। কি ভাবিছ তই, হা? কি ভাবিছ? তোৰ নিচিনা এটা দগাবজলৈ মই মোৰ ভতিজীক বিয়া দিম? নহ'ব। দৰকাৰ হ'লে মই ঘৰত বহুৱাই খুৱাম, তথাপি তোৰ নিচিনা এটা দগাবাজলৈ মই নিদিওঁ বিয়া। দিবই লাগিব, দিবই লাগিব। কিবা যদি খেলি মেলি কৰ, তেনেহ'লে তোক ঘৰতে শ্বুট কৰি তাইক লৈ আহিম। কুণাল, ৰাজকোট। কোন ৰাজ? ভাত বাঢ়িছো, আহা। ক'ত যোৱা তুমি? একো নোকোৱা কিয়? কুণাল, ক'ত যোৱা? কুণাল, কুণাল, ক'ত যোৱানো তুমি? কুণাল, কুণাল, ৰাজক চিনি পোৱা? কোন ৰাজ? মই তোমাক সুধিছো। কোনো ৰাজক মই চিনি নাপাওঁ। ময়োতো চিনি নাপাওঁ। তেনেহ'লে কুণালে কোন ৰাজক বিচাৰি গৈছে? চিন্তাটো আমাৰো হৈছে, কিন্তু কলৈ গৈছে একো নজনাকৈ আমি ক'ত বিচাৰি যাম? এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহয়। তাৰমানে তুমি নোকোৱা নহয়? ঠিক আছে, যেতিয়ালৈকে তুমি নোকোৱা তেতিয়ালৈকে মই ইয়াত বহি থাকিম। তুমি তাক যাবলৈ দিলা কেলে? মই মানা কৰিছিলোঁ, কিন্তু মোৰ কথা জানো শুনিব? ডাঙৰ বাবা ক'ত? ড্ৰয়িং ৰুমতে আছে। ইও যে আজিকালি নহয়, কোনো কথাতে মন কাণ নিদিয়া হ'ল। বাবা, সৰু বাবা ক'ৰবালৈ ওলাই গৈছে, গম নাপাওঁ তই? পাওঁ। তেনেহ'লে এনেকে বহি আছ যে তই? কি কৰিম? ময়ো পাগলৰ দৰে তাৰ পাছে পাছে ঘূৰি ফুৰিম। এইবোৰ চব তোমালোকৰ কাৰণে হৈছে। আমাৰ কাৰণে? আমি কি কৰিলো?
কিমান বাৰ কৈছিলো নৈ ভাল ছোৱালী নহয়, তাইক বিয়া পাতিব নালাগে। শুনিছিলা মোৰ কথা? বিয়াখন সিহঁত দুটাৰ পচন্দ মতে হৈছিল আৰু নৈক আমি সৰুৰে পৰা জানো। ভাল ছোৱালী আছিল তাই। তেনেহ'লে তাই এইবোৰ কৰিলে কিয়? কিয় সমাজখনৰ আগত তাই আমাক অপমান কৰিলে? মানি লৈছো আমাৰ ভুল হৈছে, বিয়াখনত আমি সন্মতি জনাব নালাগিছিল, কিন্তু এতিয়া সেইবোৰ ভাবি চিন্তি থাকি জানো কিবা লাভ আছে? আৰু তই যে সৰু বাবাৰ ওপৰত খং কৰিছ, সেইটো বিয়াখন ভঙা নাই। বিয়াখন ভঙাৰ বাবে তাৰ ওপৰত মোৰ খং উঠা নাই মা। খং উঠিছে ইমানবোৰ হৈ যোৱাৰ পাছতো সি কথাবোৰ বুজি নোপোৱাৰ বাবে, পাগলৰ দৰে সি একেবোৰ কথাতে লাগি থকাৰ বাবে। তই যদি তাক পাহৰিব পাৰে, সি কিয় তাইৰ জীৱনৰ পৰা আঁতৰি আহিব নোৱাৰে? হাকি 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 দুৱাৰখন খোলাচোন। হাকি, মই কৈছোৱেই দেখোন তাইৰ বিষয়ে মই একো নাজানো। মই নৈৰ কথা সুধিবলৈ অহা নাই। তেনেহ'লে কিয় আহিছা? ৰাজ ক'ত? কোন ৰাজ? যাৰ সৈতে নৈৰ বিয়া ঠিক হৈছে। নাজানো। মই কৈছো তুমি সকলো জানা। কৈছো নহয় নাজানো বুলি। তুমি জানা? কুণাল, তুমি নুবুজা কিয়? নৈ ভাল ছোৱালী নহয়, তাই তোমাক এৰি গুচি গৈছে। কিয় লাগি আছা তুমি তাইৰ পাছে পাছে? এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহয়। তাৰমানে তুমি নোকোৱা নহয়? ঠিক আছে, যেতিয়ালৈকে তুমি নোকোৱা তেতিয়ালৈকে মই ইয়াত বহি থাকিম। মা, আপুনি ক'ত যায়? সি ক'ত গৈছে আপুনি জানে জানো? সেইবুলি এনেকে ঘৰতে বহি থাকিবা নেকি কোৱাচোন? কিন্তু আপুনি যাব ক'লৈ? বিয়াখন ভঙাৰ পৰাই ল'ৰাটোৱে মন মাৰি মাৰি ৰুমতে সোমাই থকা হৈছে, আৰু আজি এনেকৈ একো নোকোৱাকে ওলাই গৈছে। চিন্তা নহ'ব নেকি বাৰু? চিন্তাটো আমাৰো হৈছে, কিন্তু ক'লৈ গৈছে একো নজনাকৈ আমি ক'ত বিচাৰি যাম? এটাতো একো খবৰেই নাই। সকলো মানুহে অনবৰতে এইবোৰ কথা সুধি থকাৰ কাৰণে এওঁৰ খংটো। মানুহবিলাকো যে নহয়, আনৰ কিবা এটা বিপদ হোৱা দেখিলে যেন ফূৰ্তিহে পায়। হ'ব মা, এতিয়া আপুনি ক'তো ওলাই যাব নালাগে। মই বাৰু আকৌ এবাৰ এওঁক কৈ চাম। ঠিক আছে, মই বাৰু তোমাক ৰাজৰ এড্ৰেছটো দিম, কিন্তু তুমি মোক কথা দিব লাগিব আজিৰ পৰা আৰু এইবোৰ কথাক লৈ তুমি আৰু মোক কেতিয়াও আমনি নকৰা। নকৰোঁ নকৰোঁ, কেতিয়াও নকৰোঁ। সঁচা? প্ৰমিছ। এক মিনিট। লোৱা। ঐ ৰাজকোট, সঁচা কথা কওঁ। এৰি দিয়ক মোক। ভালে ভালে উঠিছো, ৰাজকোট আছে ক? দুখ পাইছোঁ। ঐ আগতে ক, তাৰ পাছত এৰি দিম তোক মই। কবি নেৰে ক, কবি নেৰে। প্লিজ প্লিজ মোক নামাৰিব। ক'ত আছে ক, সঁচা কথা ক। কম। লগৰ ছোৱালীজনীলৈ ফোন কৰিছিলা? কৰিছিলো। কি ক'লে? তাইও নাজানো বুলি ক'লে। লগৰবিলাকক ফোন কৰি জনাম বুলি কৈছে। আকৌ ক'লৈ যোৱা? কুণাললৈকে ফোন এটা কৰোঁ নেকি, সিওতো গম পাব পাৰে। দুবৰিৰ দলিচা সহযোগ কৰিলে আমুল, দ্য টেষ্ট অফ ইণ্ডিয়া, স্কডা কুশক, চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ, হকিন্স প্ৰেছাৰ কুকাৰ।